হেল্ল' গাইজ, আজি আকৌ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। মামাহঁতৰ ঘৰৰ পৰাই শিৱ মন্দিৰ এভাগ আছে, তালৈ দৰ্শন কৰি আহোঁগৈ বোলো। তাৰপাছতে চব ওলাই লৈছোঁ, গৈ আছোঁ। টমটম এখনত উঠি পেলাই যাম। তাৰপাছতে উঠি ল'লোঁ, উঠি লৈ গৈ আছোঁ। মন্দিৰ পালোহি, এইভাগ মন্দিৰ। তাত দৰ্শন কৰি পেলাই, আজি সোমবাৰ যিহেতু, চবে মায়ে কল চল লৈ ল'লে, ভৰিটো ধুই লৈছোঁ। ধুই পেলাই সোমাই আহিলোঁ নামঘৰৰ মন্দিৰটোৰ ভিতৰলৈ। মাহঁতে চাকি বন্তি জ্বলাই আছে। তাৰপিছত ময়ো ভাবিলোঁ পানী অকণমান ঢালি লওঁনো লিংগত। ধুনীয়াকৈ ঢালি লৈছোঁ পানী। সকলোৰে যাতে মংগল হয়, সেই কামনাৰে। ইয়াত কেইবাভাগো লিংগ আছে, সকলোতে অকণ অকণ পানী ঢালি দিছোঁ মই। তাৰপাছতে হনুমান মন্দিৰ এভাগো আছে। হনুমান, ৰাম, লক্ষ্মণ, সীতা সকলো আছে ইয়াত। তাৰপিছত মন্দিৰৰ পৰা উভতি আহিলোঁ। উভতি আহি মামাহঁতৰ ঘৰত কিবা এটা খাই আকৌ ঘৰলৈ আহিলোঁৱে। বাছত উঠি লৈ আহি আছোঁ ঘৰ মূৰা হৈ। আমি আকৌ ঘৰ পালোহি। কাকাকো লগত লৈ আহিছোঁ এইবাৰ। পাই গ'লোহি ফাইনেলি। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।